নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক যোৱা দুটা বছৰে আপোনালোকে মেজমেল চাই আছে আৰু মেজমেলত আমি প্ৰতিদিনেই প্ৰতিটো খণ্ডতে আমি সাক্ষাৎকাৰ গ্ৰহণ কৰিছো কোনোবা ৰাজনীতিকৰ কোনোবা নাটকৰ শিল্পীৰ কোনোবা চলচ্চিত্ৰৰ শিল্পীৰ কোনোবা ব্যৱসায়ীৰ কিন্তু কোনো দিন গায়ক অথবা গায়িকা আমাৰ মঞ্চৰ অতিথি হোৱা নাছিল আজি এনে এগৰাকী গায়িকাক আপোনালোকৰ সন্মুখলৈ পুনৰ আনিব খুজিছো যি গৰাকী গায়িকাৰ বহু গীত আপোনালোকৰ হৃদয়ত আজিও হিৰাই 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 বৈ আছে ডলি ঘোষ বাইদেউ নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক আন্তৰিক আদৰণি কলিকতাৰ পৰা আহি গুৱাহাটীত আপুনি আমাক ইমানখিনি সময় দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ কথা পতাৰ আগতে প্ৰথমেই মই আৰু দৰ্শকসকলে নিশ্চয় আপোনাৰ পৰা গান শুনিব বিচাৰিব আৰু প্ৰথম গানটো যিটো গান আজিও 10 বছৰীয়া ল'ৰা ছোৱালীৰ পৰা একেবাৰে 80 বছৰীয়া বয়সস্থ মানুহলৈকে সকলোৰে মনত আছে নাহৰ ফুলৰ বতৰতে মোৰ পাখিলাহি মনৰ মাজত অকমান গাই শুনাব নেকি নাহর ফুলা বতরতে মোৰ পাখিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজা হালধি মাহে সুগন্ধি খনা চিকন কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যা নাহৰ ফুলা বতৰতে মোৰ পাখিলা ধন্যবাদ ডলি ঘোষ বাইদেউ আমাৰ দৰ্শকসকলে সদায় শুনি থকা গানটো আজি আপোনাৰ মুখত আকৌ নতুনকৈ শুনিলে আপোনাক মই পোন প্ৰথমে সুধিব খুজিছো আপোনাৰ এই সুৰীয়া সাংগীতিক যাত্ৰা ক'ৰ পৰা কেনেকৈ আৰম্ভ হৈছিল প্ৰথমে আৰম্ভ হৈছিল স্কুল টুৰ্নামেণ্টৰ পৰা আচ্ছা তেতিয়া মই 7 কি 8 ত পঢ়ো হয় স্কুলত প্ৰতি বছৰ যেটো প্ৰতিযোগিতা হয় ইন্টাৰ স্কুল হয় তাতে যিমান বাৰে জয়েন কৰিছো মানে স্কুলৰ নাম ৰাখিছো বেষ্ট সিঙ্গাৰ পাইছো লাহে লাহে এনেকুৱা হল যে মই তেতিয়া ক্লাসিক্যাল শিকিব আৰম্ভ কৰিছো আৰু প্ৰহ্লাদ দাস মোৰ গুৰু আছিল ডিব্ৰুগড়ত তেতিয়া আপুনি ডিব্ৰুগড়ত আছিল আৰু তাৰ পিছত অল আসাম মিউজিক কনফাৰেন্স হৈছিল গুৱাহাটীত হেতু খুব ডাঙৰ এটা ফেষ্টিভেল হৈছিল ৰাধা গোবিন্দ বৰুৱাহত আছিল তাৰ কোন যে অহা নাই মানে কোন ক্লাসিক্যাল মানে ডাঙৰ পণ্ডিত বিলাক সব আহিছিল তেতিয়া মই 13টা সাবজেক্টত জয়েন কৰিছিল আচ্ছা আচ্ছা এটা থাৰ্ড হলো আচ্ছা বাকি সব কিটাত ফাৰ্স্ট আচ্ছা আচ্ছা তাৰ পিছত এনেকুৱা হল যেতিয়া আধুনিক গীতৰ প্ৰাইজটো মোক দিব সব প্ৰাইজ পালো তেতিয়া মুকুল বৰুৱা তফজল আলী তেওঁলোক আছিল তেতিয়া কৈছে তুমি ৰেডিঅ'ত অহা নাই কিয় সকলো নাই মইতো ক্লাছ 9 ত পঢ়ো এতিয়া 10 পাছ কৰা নাই এতিয়া ৰেডিঅ'ত গান গালে কেনেকৈ হ'ব ঘৰৰ মানুহ নামানে এইটো কথা আৰু মই তেনেকৈ মানে বুজাও নাই যে মোক গান গাব লাগিব বা তেনেকৈ কিবা তফজল আলী ছাৰে কৈছে নাই তোমাৰ গানটো মই অলপ বেলেগে ৰাখিছো
কিয় মই এটা কথা তোমাক সুধিছোঁ তোমাৰ মা কি গোৱালপৰীয়া মানুহ নেকি গোৱালপাৰাৰ মানুহ নেকি নহয় তেনেহ'লে উচ্চাৰণবিলাক ইমান ধুনীয়াকৈ কৰিছা ইমান স্পষ্ট অসমীয়া কেনেকৈ কৈছোঁ মই একচুৱেলি কি হৈছিলে তেতিয়া প্ৰশান্ত বৰদলৈ হয় প্ৰশান্ত বৰদলৈ যাৰ গীত মই বহুত গাইছোঁ হয় সৰুৰে পৰা প্ৰশান্ত দাৰ লগত আমাৰ ঘৰ মানে ইমান বেছি হৃদয়তা আছিল যে একদম ঘৰৰ মানুহ নিচিনা প্ৰশান্ত দাই তেতিয়া প্ৰশান্ত দাৰ দেউতা সদায় আহে আমি জেঠু বুলি মাতোঁ জেঠু সদায় কয় তই পাৰিবি তই অসমীয়া গীত গাব পাৰিবি তই চেষ্টা কৰ নিশ্চয় পাৰিবি জেঠু মানে অনুপ্ৰেৰণা মোৰ কিমান যে তেখেত মোক শিকাইছে প্ৰশান্ত বৰদলৈ দেউতা দেৱ বৰদলৈ তেওঁ একচুৱেলি স্কুলৰ লগতো জড়িত আছিল স্কুল হেৰিৰ লগত আচ্ছা তো সেইটো জাৰ্ণি মোৰ তাৰপিছত আৰম্ভ হৈছে তাৰপিছত যেতিয়া মই স্কুল পাছ কৰিলোঁ তেতিয়া মই অডিশ্যন দিলোঁ গুৱাহাটী ষ্টেচন আকাশবাণীত সেইটো এটা বৰ ধুনীয়া মানে অভিজ্ঞতা প্ৰথম অডিশ্যন দিয়াৰ সময়ত আপোনাক কোনে অডিশ্যন লৈছিলে আছিলেতো বহুত মানুহ মুকুল দা আছিলে মুকুল বৰুৱা আছিলে আৰু জিতেন দাও আছিলে কি জানো দেৱ আচ্ছা আচ্ছা তাৰপিছত দেৱেন শৰ্মা আছিলে আচ্ছা অডিশ্যনত মই ডিফাৰেণ্ট তালৰ গান লৈছোঁ কিন্তু মই দেখিছোঁ যে এটা দুটা তিনিটা হৈ গ'ল ডিফাৰেণ্ট তালৰ যিকেইটা আমাক মানে দিছে যে এই ডিফাৰেণ্ট তালত গাব লাগিব দাদৰা কাহাৰবা খেমটা তেনেকুৱা তাৰপিছতো গান গায়ে আছোঁ আচ্ছা 5-6টা মান গান হৈ গ'ল মইতো বুজি পোৱা নাই কিয় তাৰপিছত যেতিয়া ৰিজাল্ট আহিলে তেতিয়া পাছ কৰিলোঁ আৰু ফাৰ্ষ্ট প্ৰগ্ৰামত গান মুকুলদাৰ এটা গীত আছিলে আৰু এটা আছিলে প্ৰশান্ত কোনটো গান আছিলে মুকুল বৰুৱাৰ মুকুলদাৰ আছিলে কিয় আহিলা কিয় জগালা মোৰ সপোন ভাঙিলাহি অকাৰণে কিয় আহিলা কিয় জগালা মোৰ সপোন ভাঙিলাহি অকাৰণে গানটো শুনিছোঁ হয় ডলি ঘোষ বাইদেউ মই আপোনাক এটা সৰু ভিডিঅ' ক্লিপ দেখুৱাম আকাশবাণী কলকাতাত এটা সৰু আচৰ সৰু এটা জলচা তাত সলিল চৌধুৰী আচ্ছা সলিল বাবুৱে কেইটামান কথা কৈছে এইখিনি আমি শুনি লওঁ আহক প্রথমত আমার জন্ম হয়েছে আসামের চা বাগানে এবং আসামের চা বাগানগুলো হচ্ছে এক একটি ছোটখাটো ভারতবর্ষ বলতে পারো তার মানে ভারতবর্ষের বিভিন্ন জায়গা থেকে যারা শ্রমিক চা বাগানে কাজ করতে আসে তারা বিভিন্ন ভাষাভাষী বিভিন্ন অঞ্চলের সংস্কৃতিকে তাদের সঙ্গে নিয়ে আসে বিশেষ করে আদিবাসী এবং অন্যান্য যারা ট্রাইবাল পিপল তাদের তো ছোটবেলা থেকে শিশু অবস্থায় আমি তাদের সঙ্গীত শুনবার আমার অবকাশ হয়েছে আমার খেলার জায়গা এবং আড্ডার জায়গা ছিল এই সব তথাকথিত কুলিদের মধ্যে তাছাড়া আরেকটা সুযোগ আমি পেয়েছি আমার বাবা ছিলেন নিজে একজন সঙ্গীত সাধক যদিও তিনি প্রফেশন হিসেবে ছিলেন ডাক্তার কিন্তু আমাদের বাড়িতে ছিল ওয়েস্টার্ন ক্লাসিক্যাল মিউজিকে যেমন ধরুন সিম্ফনিস নাম করা যত ক্লাসিসিস্ট বাক বেথোভেন মোৎসার্ট শুবেয়া এদের বিরাট কালেকশন ছিল বাবার এবং ছোটবেলা থেকেই আমার মনে হয় জন্ম থেকেই আমরা শুনে আসছি সেই সব রেকর্ড যে জন্য ভবিষ্যতে আমার কাছে কোনোদিনই এইসব সঙ্গীতগুলো বিদেশি সঙ্গীত বলে মনে হয়নি তেখেতে এই কথাটো কৈছে যে তেখেতৰ জন্ম অসমত আছিল চাহ বাগিচাত আছিল হাতীখুলি চাহ বাগিচা আচ্ছা বোকাখাটৰ ওচৰত কাজিৰঙাৰ লগত আচ্ছা তেখেতে কৈছে যে অসমৰ চাহ বাগিচাবিলাক এখন সৰু ভাৰতবৰ্ষৰ নিচিনা বিভিন্ন প্ৰান্তৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমিকসকল আহিছে ইয়াত আৰু তেওঁলোকৰ লগত তেওঁৰ সংগীত শুনাৰ সংগীত কৰাৰ এটা অৱকাশ হৈছিল আপুনিও জন্ম ডিব্ৰুগড়ত চাহ বাগিচাতে জন্ম ইয়াৰ উপাদানবিলাকে আপোনাৰ সাংগীতিক যাত্ৰাত কিবা সহায় কৰিছে নেকি কৰিছে আজিকালি যেনেকৈ কি ক'ম বাঁকুৰা বীৰভূম যে গানবিলাক হয় সেইবিলাক আৰু আমাৰ লেবাৰ লেংগুৱেজ বহুত বহুত মিল একেই
সেইকাৰণে আমাৰ কাৰণে বহুত সুবিধা হৈছে সেইটো কেলকাতাৰ মানুহবিলাক যেনেকৈ উচ্চাৰণ কৰে আমাৰ কাৰণে আৰু ইজি হৈ যায় বস্তুটো আচ্ছা তাৰ যিবিলাক সুৰৰ যি এলিমেণ্ট কেতিয়াবা আপোনাৰ গানত কেতিয়াবা সোমাইছে নেকি বাৰু সুৰত আপুনি কেতিয়াবা মন কৰিছে নেকি অসমৰ সুৰৰ অসমৰ লোকসংগীতৰ সুৰ আপোনাৰ গানত কিমানকৈ অনুৰণন হৈছে বুলি ভাবে কেনেধৰণৰ অনুৰণন হৈছে বুলি ভাবে এইটো মনত পেলাব লাগিব মই ভাবোঁ যে আকৌ এটা গান নিশ্চয় আমি শুনিম আপুনি মাইক্ৰফোনটো লওক এইটো গান মই আপুনি গোৱাৰ পিছত মই আপোনাক সুধিম দুহাততে দিছা মুখ ফুল হয় এইটো খুব বিখ্যাত গান আৰু আজিও মানুহে গুণগুণায় আজিও ৰেডিঅ'ত বাজে অথবা যাৰ ইচ্ছা আছে যিসকল সংগীতৰ অনুৰাগী তেওঁলোকে ইউটিউবত হ'লেও শুনে নিজৰ টেপত শুনে এই দুহাতত দিলা মুখ ফুল এই গানটো এবাৰ গাই শুনাওক দুহাততে দিছা মুখ ফুল ভাষা নাই মোৰ ও লগৰে জীৱন দিছা ভাহি পাহি মেলি যেন ফুলিবলে পাহি মেলি যেন ফুলিবলে ধন্যবাদ ডলি ঘোষ বাইদেউ এই গানটো এখন সিনেমাৰ গান শ্ৰীমতী মহিমাময়ী পুলক গগৈৰ সিনেমা আছিল আৰু এই সংগীত পৰিচালনা কৰিছিল কুল বৰুৱা আৰু অতুল মেধিয়ে হয় কুল অতুল এটা জুতি এটা কৰি লৈছিল কুল বৰুৱা অতুল মেধিয়ে কৰিছিল এই সংযোগটো কেনেকে আপুনি কুল বৰুৱাৰ লগত গান গোৱা বা কুল বৰুৱাৰ গীত আপুনি গোৱাৰ এই সুযোগটো কেনেকে হ'ল অকমান ক'ব সুযোগটো হ'ল মোক পুলক গগৈয়ে মাতিছিলে আচ্ছা আৰু কুলদাইতো সৰুৰ পৰা চিনি পায় কেনেকৈ গানৰ ক্ষেত্ৰতে আচ্ছা আচ্ছা মই যেতিয়া গান আৰম্ভ কৰিছোঁ তেতিয়া কুলদাৰ ওচৰতো যাওঁ নিৰ্মলপ্ৰভা বাইদেউৰ ওচৰতো যাওঁ শিলপুখুৰী চানমাৰী হয় হয় আচ্ছা তেনেকৈ আৰু ৰেডিঅ' দাও আছিলে তেতিয়া তেনেকৈ চিনাকি আছিলে গান গাওঁ বুলি জানে আৰু ৰেডিঅ'ৰ গানবিলাক খুব তেতিয়া মানে পপুলাৰ হৈছিলে সেইকাৰণে পুলক দাই মাতিছিলে পুলক গগৈ আচ্ছা ৰেডিঅ'ত আপুনি অডিশ্যন দিয়াৰ দিন ধৰি আজিলৈকে আপুনি বহুতখিনি সংগীতৰ কাৰিকৰী উন্নয়ন দেখিলে প্ৰথম আছিলে ৰেডিঅ' তাত অডিশ্যন দিয়াৰ ব্যৱস্থা আছিলে অডিশ্যন নহ'লে ৰেডিঅ'ত গান গাব নোৱাৰে তাৰপিছত আহিলে টেপ ৰেকৰ্ডাৰ আৰু কেছেট ওলাল এই কেছেটত গান গাবৰ কাৰণে কোনো অডিশ্যনৰ প্ৰয়োজন নাই তাৰপিছত কেছেটৰ পৰা উত্তৰণ হৈ কম্পেক্ট ডিস্ক ওলাল CD ওলাল VCD ওলাল এতিয়া সেইবিলাক সকলো নোহোৱা হ'ল হৈ এতিয়া আপোনালোকৰ গান মানুহে ইউটিউবত শুনে ইউটিউবত আপলোড কৰা আছে চবেই শুনে এই যে গোটেই পৰিক্ৰমাটো এটা জীৱনতে আপুনি দেখিলে হয় বহুত মানুহ সংগীতৰ জীৱনৰ পৰা বিদায় ল'ব লগা হৈছে ৰেডিঅ'তেই শেষ হৈছে পিছৰ পৰিক্ৰমাটো তেওঁলোকে দেখা নাই এতিয়া আপুনি কি ভাবে এই ধৰণৰ এই পৰিক্ৰমাটোত আপোনাৰ আটাইতকৈ বেছি সুখী সময়ছোৱা কোনছোৱা আছিল ৰেডিঅ'ত গান গোৱাৰ সময় কিয় আজিকালি এনেকুৱা লাগে যে লাইফটো কমি গৈছে মানে হেৰিত আহি মানে সব মেকানিকেল হৈ গ'ল তেতিয়া ৰেডিঅ'ত যেতিয়া গান গাম সেইটো প্ৰিপাৰেশ্যন আছিলে সেইটো প্ৰেক্টিছ আছিলে তাৰপিছত তাত গৈ কি ক'ম
মানুহৰ লগত যিটো সম্পৰ্ক আছিলে সম্পৰ্ক বা আছিলে শিকাৰ যিটো আগ্ৰহ আছিলে মিউজিচিয়ান একেলগত বহি ৰেকৰ্ডিং হৈছিলে সেইটো এতিয়া এতিয়া সেইটো নাই নাই। এতিয়া এতিয়া ট্ৰেকত বজাই দিয়ে ট্ৰেকত বজাই দিয়ে ট্ৰেক পঠিয়াই দিয়ে ট্ৰেকত আপুনি গাই দিলে আজিও আমি ট্ৰেকত গাইছোঁ গতিকে এই কাৰিকৰী যিটো টেকন'লজিৰ যিটো উন্নয়ন সেইটোৱে দৰ্শকক হয়তো আমোদ দিছে বা কিন্তু শিল্পীক কি দিছে দিয়া নাই শিল্পীক দিয়া নাই মইতো শিল্পীয়ে পোৱা কি নাই। বিচাৰে শিল্পীয়ে কি বিচাৰে শিল্পীয়ে বিচাৰে চবেই একেলগে মিউজিচিয়ানো থাকিব আমিও থাকিম সেইটো এটা যে এটমছফিয়াৰ সেইটো ফিল নহয় আৰু সম্পূৰ্ণ অৰ্কেষ্ট্ৰাটোৰ লগত অৰ্কেষ্ট্ৰাটোৰ একেলগে লগত হয় আপুনি জানে এনেকুৱা মই মানে এনে ৰেকৰ্ডিঙৰ কথা কৈছোঁ কেলকাতাত কোনোবা ৰেকৰ্ডিং থাকিলে মই বহুত আগতে পাই যাওঁ মানে ষ্টুডিঅ'ত কিয়নে এটা এটাকৈ মিউজিচিয়ান আহিব মিউজিক ল'ব বহিব সেইটো যে সেই চবৰ লগত যে বহা আৰু সেই মানে সেই পৰিৱেশটো সেইটো মোক খুব হেৰি কৰিছিলে মানে খুব হুক দিছিলে আৰু আপুনি গুৱাহাটী আকাশবাণীটো একেধৰণৰ পৰিৱেশ পাইছিলেনে আছিলে প্ৰথমতে আছিলে আমি ৰেডিঅ' কথা পাতি আছোঁ তাৰ পিছৰখিনি পাতিম বহুতখিনি উত্তৰণ হ'ল কাৰিকৰী সঁচাকৈ আৰু সেইখিনিৰ বিষয়ে আমি আলোচনা নিশ্চয় কৰিম আৰু গানো শুনিম ডলি ঘোষ বাইদেউ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত আপোনালোকৰ সকলোৰে পৰিচিত সুকণ্ঠী গায়িকা ডলি ঘোষ বহুদিনৰ মূৰত গুৱাহাটীত ডলি ঘোষ বাইদেউ আমি বিৰতিৰ পূৰ্বে আলোচনা কৰিছিলোঁ সংগীতৰ কথা আৰু সংগীতৰ যিটো উত্তৰণ যিটো কাৰিকৰী উত্তৰণ কাৰিকৰী দিশৰ যিটো উত্তৰণ সেইটোৱে আপোনাক কিছু পৰিমাণে অলপ ব্যথিত কৰিছে আপুনি সেই পুৰণা সম্পূৰ্ণ অৰ্কেষ্ট্ৰাটোৰ লগত একেলগে ৰেকৰ্ডিং কৰিবলৈ ভাল পায় বা গাবলৈ ভাল পায় সঁচাকৈ সংগীতৰ স্থায়িত্ব সম্পৰ্কে মই এটা কথা আপোনাক সুধিব খুজিছোঁ ঘটনাটো হ'ল যে কিছুমান সংগীত ক্ষণস্থায়ী কিছুমান সংগীত বহু দিনলৈকে ই চলি থাকে তাৰ এটা ইউনিভাৰ্চেল সাৰ্বজনীনতা আছে ইউনিভাৰ্চেলিটি আছে সাৰ্বজনীনতা তাত বিদ্যমান একেজন গায়ক বা গায়িকাৰ জীৱনত কেতিয়াবা এটা গান সকলোৰে মাজত জনপ্ৰিয় হৈ উঠে কেতিয়াবা 10টামান গান জনপ্ৰিয় হৈ উঠে ডক্টৰ ভূপেন হাজৰিকাৰে হাজাৰ গান আছে কিন্তু সকলো গান এতিয়া শুনিবলৈও পোৱা নাযায় মানুহে গুণগুণাই নাথাকে এইটো একো অস্বাভাৱিক নহয় এইটো বহুত ডাঙৰ ডাঙৰ গায়কৰ ক্ষেত্ৰতে স্বাভাৱিক জন লেননৰ ক্ষেত্ৰত যিটো সত্য সেইটো ডক্টৰ হাজৰিকাৰ ক্ষেত্ৰতো সত্য আপোনাৰ ক্ষেত্ৰতো সত্য আপোনাৰ কেইটামান গান এতিয়াও সকলো বয়সৰ মানুহে গায় আৰু হৃদয়ত সঞ্চিত হৈ আছে হোৱাই দিছ কোলাবৰিটি এই গানটো আপুনি শুনিছিলে ইউটিউবত মিলিয়নছ মানুহে শুনিছিলে আজিৰ পৰা 4 বছৰ আগত 4-5 বছৰ আগত এই গানটোৰ স্থায়িত্ব আছিল মাত্ৰ এসপ্তাহৰ পিছত সেই গানটো নোহোৱা হৈ গ'ল কিন্তু আপোনাৰে হওক বা আন শিল্পীৰে হওক কিছুমান গানৰ স্থায়িত্ব সাংঘাতিক দশকৰ পিছত দশক চলি আছে প্ৰজন্মৰ পিছত প্ৰজন্ম চলি আছে কিয় মোৰ মতে কণ্ঠ সুৰকাৰ গীতিকাৰ তিনিটাই একেলগত লাগিব মানে গানৰ কণ্টেণ্ট লিৰিক শক্তিশালী হ'ব লাগিব যি গাব সুৰটোও তেনেকুৱাই হ'ব লাগিব কিয় আমি যেতিয়া মই ভাবোঁ মোৰ ক্ষেত্ৰত মই যেতিয়া গান এটা পাওঁ মই কমচে কম 20-25 বাৰ পঢ়োঁ গানটো কি কৈছে কথাটো কি গানৰ আৰু সেইটোৰ মাজতে সোমাই যাব বিচাৰোঁ সদায় এতিয়াও আৰু সুৰটো যেতিয়া তাৰ ওপৰত আহে সুৰটো ভাল লাগি যোৱা মানে আপোনাৰ ভিতৰৰ বস্তুটো এনেই ওলাই আহিব মানে পূৰা প্ৰাণ দি গোৱা যিটো কয় সেইটো সেই প্ৰাণ দি গোৱা গানবিলাকতো কেতিয়াও বিফল নাযায় ঠিকে কিন্তু সকলো শিল্পীয়েতো যেতিয়া গানটো গায় তেতিয়াতো এইটো সৰ্বশ্ৰেষ্ঠ গানটো গাবলৈকে চেষ্টা কৰে কিন্তু শ্ৰোতাৰ মাজত তাৰ গ্ৰহণযোগ্যতাটো কিয় তেনেকুৱা হৈ নাথাকে আপুনি প্ৰাণ দি গাইছে কোনো সন্দেহ নাই কিন্তু শ্ৰোতাই আপোনাৰ আবেগক কেতিয়াবা মিছ কৰিব পাৰে সেইটো কোনবিলাক গীতৰ ক্ষেত্ৰত হৈছে আপুনি মন কৰিছেনে কেতিয়াবা তেনেকুৱা হয়তো বহু গীত আছে যি আপোনাৰ ভাল লাগে কিন্তু সকলো শ্ৰোতাৰ ভাল নালাগিব পাৰে ৰবীন্দ্ৰ সংগীতৰ কথা কওঁ
রবীন্দ্রসঙ্গীত এতিয়া কলিকতাত কেনেকুৱা চৰ্চা আছে আমাতকে বাংলাদেশত বেছি আছে কলিকতাতকে বাংলাদেশত বেছি আছে কলিকতাত ৰবীন্দ্ৰসঙ্গীতৰ ক্ষেত্ৰখন সৰু হৈ আহিছে সৰু হৈ আহিছে সঁচাকৈ সৰু হৈ আহিছে এই ঘটনাটো এই যে সাৰ্বজনীনতাটো ক'ত মিছ কৰিছে কিয় মিছ কৰিছে আপোনাৰ কি ধাৰণা এইটো মিডিয়াটোও হ'ব পাৰে মিডিয়া কিহৰ কাৰণে মানে আগতে আমাৰ ক্ষেত্ৰত যেটো হৈছে মই কম যে আমি এই HMV ধৰক আপুনি 1978 পৰা 2006 লৈকে মোৰ যে কিমান গান ওলাইছে এতিয়াও কিন্তু গানটো ওলোৱা নাই গান ৰেকৰ্ডিং হৈছে ৰেকৰ্ডেড হৈ গৈছে আচ্ছা 78 ৰ পৰা 2006 লৈকে আচ্ছা এভৰি ইয়াৰ প্ৰতি বছৰ LP ওলাইছে EP ওলাইছে কিন্তু এতিয়া কি হৈছে মানে এটা শিল্পীৰ তেনেকুৱাটো পইচা ইনকাম নাই আৰু মিউজিচিয়ান সবৰে একেই কথা কিন্তু টোটাল বস্তুটোৰ তেতিয়াতো আমি ইমান পইচা দিবলগীয়া হোৱা নাই আমি উল্টা আমি হেৰি পাইছোঁ কি কয় আপোনাক ভাল পাৰিশ্ৰমিক পাইছে ৰয়েলটিও পাইছোঁ কিন্তু আজিকালি কি হ'ল সেই এটা ৰেকৰ্ড কৰিব গ'লে আমিও ভাবোঁ এটা গীত ঠিক আছে দুটা কৰিব গ'লে ভাবোঁ কিমান পইচা লাগিব আচ্ছা চিন্তা কৰিব লাগে আচ্ছা আচ্ছা তাৰ পিছত সেইটো সাকসেস হ'বনে নাই ইমান পইচা খৰচা কৰাৰ পিছত সেইটো এটা হ'ব পাৰে এতিয়া মই এটা কথালৈ আহোঁ এই যে ৰেডিঅ'ত আপোনালোকে অডিশ্যন দি পেলাই আপোনালোকে পৰীক্ষা পাছ কৰি গৈছিলে আৰু এই যে কেছেটত বা CDত বা ইউটিউবত কোনো পৰীক্ষা নোহোৱাকৈ যে গান গাই আছে এতিয়া কথা হ'ল যে আপোনালোকৰ দৰে কণ্ঠবোৰ পৰীক্ষিত কণ্ঠ আপোনালোকৰ কণ্ঠৰ পৰীক্ষা লোৱা হৈছে আৰু এওঁলোকৰ কণ্ঠৰ পৰীক্ষা লোৱা নাই কিন্তু জনপ্ৰিয়তা পাইছে কোনটো আপুনি এতিয়া গ্ৰহণযোগ্য বুলি ভাবে তেওঁলোকৰো গীতটো গ্ৰহণযোগ্য নহয় সেইটো ক'ব নোৱাৰি হয় গ্ৰহণযোগ্য বটে কিন্তু কিমান দিন লাষ্টিং কৰিব সেইটো হ'ল কথা তাৰ সময় সি কিমান দিনলৈকে সি কিমান প্ৰজন্মলৈকে সি স্পৰ্শ কৰিব সেইটো এটা গুৰুত্বপূৰ্ণ কথা খুব গুৰুত্বপূৰ্ণ কথা এইটো মই আৰু এটা গান আপোনাৰ পৰা শুনিম মাইক্ৰফোনটো ল'ব অনুগ্ৰহ কৰি ইয়াৰ আন এটা নেপথ্য কাহিনী মই আপোনাৰ পৰা শুনিম নিশ্চয় কুঁৱলীৰ এই ছবিখন Oh
ধন্যবাদ ডলি ঘোষ বাইদেউ আপুনি কৈছে যে এই গীতটো আপোনাৰ আটাইতকৈ প্ৰিয় গীত কিয় এই গীতটো মনত পৰিলে মোৰ হিল ষ্টেচন মনত আহে আচ্ছা পাহাৰৰ আচ্ছা ঠিক মানে এই গীতটো যেতিয়া গাওঁ তেতিয়া একদম একজেক্টলি সেই সিচুৱেশ্যন মনত পৰে কুঁৱলী পাহাৰ আৰু সুৰ আৰু লেখা হয় কাৰোৰে তুলনা নাই এটো সম্ভৱ হিৰেণ গোহাঁই লিখিছে ৰাজেন গোহাঁই সুৰ দিছে আচ্ছা হিৰেণ গোহাঁই আৰু ৰাজেন গোহাঁই লগত সৈয়দ সাদুল্লাহ আছিল সেই সময়বিলাক ডিব্ৰুগড়ৰ সঁচাকৈ য'ত হিৰেণ গোহাঁই ৰাজেন গোহাঁই সৈয়দ সাদুল্লাহ আকাশবাণীত তেওঁলোকৰ সুৰৰ যিটো কচৰত এইবিলাক কথা মনত পৰেনে বাৰু আপোনাৰ কেতিয়াবা খুব মনত পৰে সেই পিৰিয়ডটো আমাৰ লাইফত মই যেতিয়া ট্ৰান্সফাৰ হৈ ইয়াৰ পৰা ট্ৰান্সফাৰ হৈ ডিব্ৰুগড় ষ্টেচন হৈ গ'ল যেতিয়া আৰু মোৰ স্থায়ী থকাৰ ঘৰটো সেইফালে সেইকাৰণে মোক ট্ৰান্সফাৰ ল'বলগীয়া হ'ল আৰু সেই সময়ত মই দেখিছোঁ মানে কিমান আৰ্টিষ্ট চবৰে গান এটাৰ পিছত এটা হিট যেনে ৰেহানা আখতাৰ হানান নাছিলে তাৰপিছত মিনু বৰুৱা আছিলে আমাৰ মালবিকা বৰা তাৰপিছত শিৱানী বৰুৱা যোৰহাটৰ মানে চবৰ গানেই এক্সেপশ্যনেল ইমান ভালকে ইমান যত্নকে আৰু এটা বেলেগ ইণ্টাৰেষ্ট পাইছিলোঁ আমি গান গাব ডিব্ৰুগড় আকাশবাণীৰ এটা সুকীয়া স্থিতি আছে আৰু সুকীয়া টেষ্ট আছে এইটো আপুনি অনুভৱ কৰেনে কেতিয়াবা কৰোঁ এইটো কি ধৰণৰ বুলি ভাবে আপুনি টেষ্টটোৰ কথা মানে ক'বলৈ গ'লে কি ক'ম মই টেষ্টটো ইয়াতো আছে কিন্তু তাত মানে চবেই মিলি যে কামটো আৰ্টিষ্ট মিউজিচিয়ান সুৰকাৰ গীতিকাৰ মানে আমি চবেই একেলগত থাকোঁ একেলগত কাম কৰোঁ সেইটো যে এটা বেলেগ আনন্দ বেলেগ সেইকাৰণে কি জানো গানবিলাক আৰু বেছি ভাল হৈছিলে বাইদেউ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক মই ডক্টৰ ভূপেন হাজৰিকাই লিখা আৰু আপুনি গোৱা গানৰ কথা এতিয়ালৈকে অহাই নাই বাবা আচ্ছা মই সৰু আছিলোঁ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে এৱাৰ্ড পাইছে আৰু সেই উপলক্ষে তেওঁক যোৰহাটত অসম সাহিত্য সভাৰ যি সদৰ কাৰ্যালয় আছে হেডকোৱাৰ্টাৰ আছে মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন তাত তেখেতক সম্বৰ্ধনা জনোৱা হৈছিল বহুত মানুহৰ ভিৰ তেতিয়া তেওঁ গালে যে মই এই গানটো জৰ্জ ফাৰ্ণাণ্ডেজৰ উৎসাহত লিখিছোঁ তেওঁ খুব জোৰ দিছিল যে কৃষকক লৈ শ্ৰমিকক লৈ এটা গান গাব লাগে তেতিয়া তেওঁ সেই গানটো গাই পেলাই শুনালে মেঘে গিৰ গিৰ কৰে হিৰ হিৰ মেঘে কৰে তাৰপিছত যেতিয়া তেওঁ আকৌ গান গাব লগা হ'ল তেতিয়া ক'লে যে মই এইটো গান কিন্তু ডলি ঘোষৰ কাৰণে লিখিছিলোঁ তেওঁ গাম বুলিও ক'লে তাৰপিছত কিন্তু গোৱা নহ'ল তেওঁ বিয়া হৈ গ'ল আৰু তাৰপিছত গানটো মই আনৰ মোক গোৱাব লগা হ'ল অসমী আইৰে লালিতা পালিতা আচ্ছা এই ঘটনাটো কি হ'ল আচলতে ঘটনাটো হৈছিল যে মই তেওঁলোক নাজানে মোৰ বিয়া বা একো সেই 26 তাৰিখ 26 ফেব্ৰুৱাৰী 1982 তেতিয়া সেইদিনাই তেওঁলোকে সেইটো হেৰি কৰিছিলে ৰেকৰ্ডিঙৰ ডেটটো ঠিক কৰিছিলে আচ্ছা আৰু HMVৰ পৰা মোক যেতিয়া জনাইছে মই ক'লো নাই মইতো নোৱাৰোঁ সেইদিনা মোৰ বিয়া আছে তো কেনেকৈ হ'ব তেতিয়া ভূপেন দাকো ক'লোঁ ভূপেন দাই ক'লে ঠিক আছে মই চাওঁ আৰু ভূপেন দা তেতিয়া গানটো হৈ গৈছে ইমান ভালকৈ তেতিয়া হেৰি গোৱালে পিছতে আকৌ ভূপেন দাই কৰাইছে মোক পিছত আকৌ কৰাইছে মানে উষা মংগেশকাৰে গোৱাৰ পিছতো আপোনাক দি পেলাই আকৌ গোৱালে মানে ভূপেন হাজৰিকাই নিজৰ মনৰ ইচ্ছাটো 100% পূৰণ কৰিলে ডলি ঘোষক দি গোৱালে কোনোবাই কৈছে বা ক'ৰবাত মই পঢ়িছোঁ নাজানো এই যে মই তুলনীয়া যি মই এইটো ময়ে কৈছোঁ বহুতবাৰ আচ্ছা কি হৈছিল ঘটনাটো একচুৱেলি যেতিয়া গানটো লিখি শুনাইছে মোক তেতিয়া মই হোষ্টেলত থাকোঁ ভূপেন্দাৰ গল্ফ ক্লাব ৰোড ঘৰত গৈছোঁ কৈছে শুন গানটো লিখি এতিয়াও আছে লিখাটো আছে মোৰ ওচৰত অসমীয়া আইৰে লালিতা পালিতা মই তুলনীয়া যি মই তুলনীয়া যি কেনেকুৱা হ'লোঁ
আপুনি কিয় লিখিছে তুলনীয়া যে আচ্ছা এইটো তুলনীয়া নহয় মইতো তাৰে ছোৱালী তাতে জন্ম আপুনি কেনেকৈ লিখিছে তই নুবুজিবি যেতিয়া লিখাটো হয় নহয় তেনেকৈ এটা ফ্ল' আহে লিখকৰ এটা ফ্ল' আহে তেতিয়া লিখিবলৈ সেইটো তেনেকৈয়ে লিখিছোঁ তেনেকৈ মন কৰি লিখা নাই তই এইটো গাবি মা এইটোৱে গাই দিবি আচ্ছা বোলো ঠিক সেইটো আছে সলনি কৰা নহ'ল কোনোদিন না আচ্ছা এবাৰ সেই গানটো আমাক শুনাব নেকি অসমী আইৰে লালিতা পালিতা অসমী আইৰে লালিতা পালিতা মই তোলনি আজি অসমীৰ সন্মান সদায় ৰাখিমে আৰুনো কওঁ মই কি অসমী আইৰে লালিতা পালিতা মই তোলনি আজি অসমীৰ সন্মান সদায় ৰাখিমে আৰুনো কওঁ মই কি অসমীৰ মাতষাৰ আজীৱন শিকিলোঁ অসমীৰ মাতষাৰ আজীৱন শিকিলোঁ বিহুৰ বিনন্দিয়া বৰগীত জিকিৰক তামোল দি মানিলোঁ বৰগীত জিকিৰক তামোল দি মানিলোঁ বাটিলোঁ মুগাৰ বটিয়া বৰলুইত পাৰৰে শীতল কইনা দৰে বৰলুইত পাৰৰে শীতল কইনা দৰে মিঠা পানীটো পিপি অসমীৰ সন্মান সদায় ৰাখিমে আৰুনো কওঁ মই কি অসমী আইৰে লালিতা পালিতা মই তোলনি আজি অসমীৰ সন্মান সদায় ৰাখিমে আৰুনো কওঁ মই কি এই গীতটোৰ বাবে অসমীয়া জাতিয়ে সদায় আপোনাক মনত ৰাখিব বাকীবিলাক গীতৰ কাৰণেও মনত ৰাখিব কিন্তু এই গীতটোৰ এটা বিশেষ আকৰ্ষণ আছে সঁচাকৈ আপুনি এটা বাংলাভাষী পৰিয়ালত জন্ম হৈছে আৰু অসমৰ বতাহ খাই অসমৰ পৰিৱেশত আপুনি ডাঙৰ দীঘল হৈছে আজিও আপুনি অসমলৈ প্ৰায়ে আহি থাকে যেতিয়াই মাতে তেতিয়াই আহে বহুদিন আপোনাক ৰাজহুৱা সাংস্কৃতিক অনুষ্ঠানত দেখা নাই কিয় এতিয়া দেখিব এতিয়া দেখিব বহুত ধন্যবাদ কিন্তু এনে আপুনি আহিব পৰা নাই বা ইয়াৰ পৰা কোনো বিচৰা নাই এনেকুৱা নাই আহিয়ে থাকোঁ আহিয়ে থাকে কিন্তু এই দুবছৰ একো কোভিডৰ কাৰণে আচলতে আহিব পৰা নাই আকৌ হ'ব এতিয়া ৰেকৰ্ডিঙো হৈ আছে নতুন নতুন ৰেকৰ্ডিং হৈ আছে অসমতে হ'ব অসমতে হ'ব আচ্ছা ডলি ঘোষ বাইদেউ এই গীতটোত এটা কথা যে অসমীৰ বতাহক বিষেৰে নভৰাও অসম উদাৰ চিতিয়া অসমীয়াইৰে এইটো কোনো সন্দেহ নাই যে অসমীয়া সমাজখন এটা উদাৰ সমাজ কিন্তু ৰাজনীতিয়ে ইয়াত বিষবাষ্প বিয়পাই আছে শেহতীয়াকৈ যিবিলাক ঘটনা ঘটিছে এইবিলাকে আমাক আচলতে যোৱা দুবছৰ আগতে যিবিলাক পৰিৱেশ আমাৰ ইয়াত হৈ গ'ল এইবিলাকে আচলতে সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে সঁচাকৈ আপোনাৰ কেনেকুৱা ধৰণৰ পৰ্যবেক্ষণ কিয় হৈছে সেইটো কি ক'ম মই পইচা মেইন হ'ল মানি সেইটো কমি গৈছে বা উপাৰ্জন কৰিব পৰা নাই মানুহৰ অৰ্থনৈতিক অৱস্থাটো বেয়া হৈছে আৰু ৰাজনীতিয়ে বস্তুটো গ্ৰাস কৰিছে সঁচাকৈ সেইটো সুযোগ গ্ৰহণ কৰিছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি ডলি ঘোষৰ গীত আমি বহুত শুনিবলৈ এতিয়াও বাকী বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মেজমেলত আজি উপস্থিত আপোনালোকৰ সকলোৰে পৰিচিত সুকণ্ঠিকাৰিকা ডলি ঘোষ বাইদেউ আমি গান আৰু শুনিম কিন্তু তাৰ আগতে মই এটা কথা সুধিব খুজিছোঁ ডক্টৰ ভূপেন হাজৰিকাক আপুনি খুব ঘনিষ্ঠভাৱে লগ পাইছিল
ভূপেন হাজৰিকা ব্যক্তিত্বৰ কোনবোৰ দিশে আপোনাক বেছিকৈ আকৰ্ষণ কৰিছিল কি ক'ম মোৰ ওচৰত তেওঁ তুলনাই নাই যেনেকৈ লিখা তেনেকৈ গায়ক তেনেকৈ সুৰ তেনেকৈ শিক্ষাবিদ সব ফালৰ পৰা আৰু প্ৰতিটো লিখাত মানে মই কি ক'ম মোক খুব আকৰ্ষণ কৰে লিখাবিলাক যেনেকৈ আপোনাৰ ভালকে পুনৰ চোৱাচোন এবাৰ এইটো বেংগলীটো অনুবাদ কৰিছে শিৱদাস বন্দ্যোপাধ্যায় আচ্ছা কেনেকুৱা হৈছে গীতটো কেনেকৈ অনুবাদ কৰিছে কিন্তু বহুতে তেতিয়াও মই অলপ মানে 10 বছৰ আগৰ কথাও কওঁ বহুতেই নাজানে যে গীতবোৰ ভূপেন দাই লিখিছে আচ্ছা আচ্ছা মানে অনুবাদ কৰাটোকে ভাবিছে কি জানো তেওঁ লিখা বুলি ভাবিছে আচ্ছা 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 যেনেকৈ অসমীয়াটো ভূপেন দাই লিখিছিলে ভালকে পুনৰ চোৱাচোন চিনিব পাৰিছানে মোৰ চকু ৰাখি চোৱা মনৰ বিনা বাজিছেনে ভালকে পুনৰ চোৱাচোন চিনিব পাৰিছানে আকৌ লতা মংগেশকাৰে গাইছে বেংগলীটো আচ্ছা ভালো করে তুমি যে দেখো তো চিনতে পারো কিনা আমার দু চোখে চোখ রেখে দেখো বাজে কি বাজে না মনো বিনা ভালো করে তুমি যে দেখো তো চিনতে পারো কিনা বাহ সুন্দৰ আপুনি অসমতে ডাঙৰ হৈছে অসমীয়া গানৰ চৰ্চা কৰিছে বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ পাৰ্বতী প্ৰসাদ এওঁলোকৰ গানৰ চৰ্চা কেতিয়াবা আপুনি কৰি পাইছিল নে বাৰু খালি কৰি পোৱা নাই তেওঁলোকৰ গীতবোৰ যেন গোটেই দিন খেদি ফুৰে জানে তেওঁলোকৰ লিখা তেওঁলোকৰ সুৰ কি সাংঘাতিক মানে বিষ্ণু প্ৰসাদ ৰাভাৰ এই গীতটো আপোনাৰ লগনো কলি তেওঁ যে নহল গোৱা আৰু গীতবোৰৰ সুৰবোৰ মোৰ কিয় ইমান ভাল লাগে খুব ৰবীন্দ্ৰ সংগীতৰ প্ৰভাৱ আছে আচ্ছা খুব আছে যেনে সেউজী পাৰত আচ্ছা গাই শুনকচোন সেউজী পাৰত তোমাৰ নিৰলা ঘৰত বিদায় পৰত উচুপি যি কথা কলা জানো চা পাহৰি গলা ৰবীন্দ্ৰ সংগীতৰ লগত খুব মিল আছে আপুনি ঠিক একেধৰণৰ ৰবীন্দ্ৰ সংগীত আপুনি মানে বিচাৰি পাইছে নেকি ৰবীন্দ্ৰ সংগীতৰ এলিমেণ্ট তাৰ মাজত বা ইয়াৰ এলিমেণ্ট ৰবীন্দ্ৰ সংগীতৰ মাজত কেতিয়াবা চাইছেনে বাৰু কেতিয়াবা তুলনা কৰি মানে কি প্ৰভাৱটো পুৰাই আছে পুৰা প্ৰভাৱটো মানে স্পষ্ট হৈ পৰে মই ডক্টৰ ভূপেন হাজৰিকাই লিখা আৰু এটা গান আপোনাৰ নিশ্চয় খুব ভাল লাগিব যিটো আপুনি গাইছে এই বিহুৰে উৰুকা নিশা এবাৰ গাই শুনা এইটো গান আজিও অসমৰ কি কথা বিহুত যেতিয়া বিহুৰ আগত বহাগ বিহুৰ এসপ্তাহমান আগৰ পৰা এই গানটো অসমত বাজিবলৈ ধৰে আকাশবাণীৰ ষ্টেচনবিলাকত FM ৰেডিঅ'ত বাজিবলৈ ধৰে গাড়ীয়ে মটৰে ঘৰে দুৱাৰে সকলোতে এতিয়াও চলি আছে এই বিহুৰে এইটো মোৰ ভাগ্য সঁচাকৈ আমাৰ শ্ৰোতা বন্ধু সকলে মোক ইমানকৈ আদৰি লৈছে এইটো ঠাইত মোক লৈ আনিছে তেওঁলোকৰে অৱদান সঁচাকৈ এই যে ভাল পোৱা এই যে মৰম চেনেহ মোৰ গীতৰ কাৰণে এইটো মানে ভগৱানৰ অৱদান বুলি ভাবোঁ আৰু ডক্টৰ ভূপেন হাজৰিকাই গীতটো লিখোতেও এইটো ইমান এটা কৰুণ গীত সঁচাকৈ কি কথা মানে লিৰিক আৰু এটা কথা জানে মানে বেংগলী মানুহবিলাক যেতিয়া এইটো ভাষাটোও বুজি নাপায় কিন্তু কয় এই গীতটো কি ধুনীয়া
কি ভাল তাৰপিছত যেতিয়া বুজাই দিওঁ তেওঁলোক আচৰিত হৈ যায় বাপৰে বাপ ভূপেন দা কি আছিল সঁচাকৈ এবাৰ গাই শুনক চাকৰি বিচাৰি চহৰলে গলা চাকৰি বিচাৰি চহৰলে গলা চাকৰি পালানে নাই আমালে হবলা পাহৰি গলা গৈ চহৰৰ পহি পাই মোৰে ঐ শপতে এখনি চিঠিকে দিবাচোন হাতু ডাক তোমাকে নেপালেও তোমাক লগে পামে চিঠিৰে আখৰত তুমি কিয় যে নিলিখা হলা চিঠি দিম বুলি চিঠিও নিদিলা তুমি পৰদেশী হলা তুমি পৰদেশী হলা সুন্দৰ গান ডলি ঘোষ বাইদেউ এই গানটোৰ লগত কোনো সম্পৰ্ক নাই কিন্তু আপুনি এতিয়া কলিকতাৰ বাসিন্দা দীৰ্ঘদিন ধৰি আপুনি কলিকতাত আছে মান্না দে চলিল চৌধুৰী হেমন্ত মুখাৰ্জী সেই প্ৰজন্মটো এতিয়া নাই নতুন প্ৰজন্মত বহুত প্ৰতিভাৱান গায়ক গায়িকা ওলাইছে কোনো সন্দেহ নাই কিন্তু কিবা এটা যেন তাত উকা ইয়েছ কিবা যেন তাত নাই নাই সেই মাদকতা এইটো আপুনি কি ধৰণে অনুভৱ কৰে সেইটো সব ক্ষেত্ৰতে একে ইয়াতো তাতো হয় আগতে কি হৈছিলে দুটা গান হৈছিলে দুটা গানৰ গুৰুত্ব বহুত বেছি আছিলে মাজতে কি হ'ল 10টা 8টা তেনেকুৱা গান হোৱা আৰম্ভ হ'ল এটাৰ পিছত এটা আৰু আমাৰ লাইফতো বহুত ফাষ্ট হৈ গ'ল শুনাৰ তেনেকৈ মন দি শুনিবলৈ বা হেৰি সময় বা ধৈৰ্য দুটাই কমি গ'ল মানুহৰ সেইকাৰণে আজিকালি 10টাৰ পৰা আকৌ এটা গান আহি আৰম্ভ হৈছে এতিয়া আমি ইউটিউবত এটা গান গাওঁ এটা গান হৈ যায় সেইটো হ'ল কথা তাৰমানে এনেকুৱা হৈ গ'ল যে হাজাৰ হাজাৰ গানৰ মাজত ভাল গানবিলাক ক'ৰবাত যেন হেৰাই গ'ল বা মানুহে বিচাৰি নোপোৱা হ'ল আৰু লিখাটোও মই যেন তেনেকৈ নাপাওঁ আৰু লিৰিকটো আচ্ছা আগৰ সেই শক্তিশালী লিৰিক এতিয়া আৰু নাই কিয় হৈছে এইটো হৈছে
কেনেকুৱা এটা আজিকালিতো গ্ৰুপিজম হৈ গ'ল না চবে এইটো গ্ৰুপৰ আমি মানো সেইটো গ্ৰুপৰ আমি মানো লবি মানে আপোনাৰ যদি গুণ থাকেও তথাপিও আপুনি নাপাব চান্স কিন্তু আপোনাৰ গ্ৰুপত যদি মানুহজন হয় তেনেহ'লে তেওঁই পাব গুণ নাথাকিলেও পাব আপুনি যেতিয়া সংগীত যাত্ৰা আৰম্ভ কৰিছিল তেতিয়াতো এনেকুৱা নাছিল মই কেতিয়াও পোৱা নাই হয় মোৰতো গানৰ ক্ষেত্ৰটোৱে হ'ল অসম হয় মই ইয়াততো কেতিয়াও পোৱা নাই উদাৰ চিতিয়া অসমীয়াইৰে সদায় আপুনি উদাৰ চিতিয়া অসমীয়া আজিও আপুনি চাদৰ মেখেলা পিন্ধি আহিছে অসমলৈ আহিলে আপুনি চাদৰ মেখেলা পিন্ধে মাজে মাজে কলকাতাতো পিন্ধে কিন্তু এই যে উদাৰ চিতিয়া অসমীয়াই আপুনি কলিকতাত থাকে আৰু গান গায় অসমীয়া গান আপোনাৰ নিজৰ মাজত এটা স্ববিৰোধ সৃষ্টি নহয়নে হয় কিন্তু মইতো অসমীয়া গানেই গাওঁ সদায় বেংগলী গানটো বহুতেই কম হৈ গ'ল এতিয়া তেনেকুৱা চিনেমাও নাই আৰু আমাৰ সময় কালৰ ডিৰেক্টৰবিলাকো কমি গ'ল যেনে টিভি চিৰিয়েলত আপোনাৰ হেৰি লিডিং ছংটো যেনেকৈ থাকে সেইবোৰ এটা দুটা হৈ আছে আৰু মই অসমৰ কাৰণেই গাইছোঁ অসমৰ কাৰণেই জীয়াই আছোঁ মোৰ মানে দেহাটো তাত থাকে মনটো সদায় অসমতে থাকে দেহাটো কলকাতাত থাকে কিন্তু মন সদায় অসমত থাকে বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মেজমেলত আজি উপস্থিত আপোনালোকৰ সকলোৰে পৰিচিত সুকণ্ঠিকাৰিকা ডলি ঘোষ বাইদেউ আমি আপোনাৰ পৰা শেষ গানটো শুনিম ৰেঘা দিব যদি লাগে গণেশ গগৈ এই গানটো এবাৰ গাই গাঁঠি মালা বৰা
মাধুৰীমা সপোন মাধুৰীমা সপোন অতি সুন্দৰ গণেশ গগৈৰ এটা কবিতা এই কবিতাটো সুৰ কোনে কৰিলে ৰাজেন গোহাঁই ৰাজেন গোহাঁয়ে কৰিছে তেওঁ নিজেও এজন শিল্পী হয় ৰাজেন গোহাঁয়ে ইমান সুন্দৰ সুৰ কৰিলে কুঁৱলীৰ এই ছবিখনো ৰাজেন গোহাঁয়ে কৰিছে এই গীতটো যেতিয়া সুৰ হৈ গ'ল তেতিয়া আপোনাক ৰাজেন গোহাঁয়ে গাবলৈ মাতিছিলে এইটো ৰেডিঅ'ৰ স্পেচিয়েল প্ৰগ্ৰামত হৈছিলে আচ্ছা মোৰ মানে বেছিভাগ গানেই মোৰ ৰেডিঅ'ত গোৱা হয় তাৰপিছত HMVত গালোঁ হয় হয় তেনেকৈ আৰু এই গীতটো মানে স্পেচিয়েল গীত আৰু ইমান ভাল সুৰ তো স্পেচিয়েল প্ৰগ্ৰামত বাজি যোৱাৰ পিছতে হয় মই এইটো বাণীবদ্ধ কৰিলোঁ হেৰি HMVত বাণীবদ্ধ কৰিছিলে আচ্ছা তাৰমানে এই গীতটো ৰাজেন গোহাঁয়ে সুৰ দি পেলাই ৰেডিঅ'ৰ এটা বিশেষ কাৰ্যসূচীত চলাইছিল আৰু তাৰপিছত আপুনি আৰু সেই সময়ত কিন্তু মানে গণেশ গগৈৰ গীত খুব কম আৰ্টিষ্টে গাইছে হয় হয় আৰু তেওঁৰ লিখা সঁচাকৈ কি ধুনীয়া হয় মানে জবাব নাই লিখাৰ সঁচাকৈ মানে অসমত আমাৰ যে ইমান সাংঘাতিক মানুহবোৰ জন্মিছিল হয় আমি কি জানো গমেই নাপাওঁ আৰু আচলতে সেই সময়ত সুৰো কৰা হোৱা নাছিল পিছলৈ সুৰ কৰিছিল পিছলৈ সুৰ কৰিছিল গণেশ গগৈ আৰু ৰাজেন গোহাঁইৰ প্ৰজন্মৰ পাৰ্থক্য বহুত নাতি তুল্য গতিকে কিন্তু কি ধুনীয়া সুৰ হয় মই একবাৰ ৱৰ্কশ্বপত ডিব্ৰুগড়ত গৈছোঁ হয় তাৰপিছত ৱৰ্কশ্বপ হৈ যোৱাৰ পিছতে ৰাজেন দাও আছিলে তাত তো হীৰেন দাই কৈছে ঠিক আছে মই বজাই দিছোঁ তুমি সেই গানটো গোৱা ৰেঘা দিব লাগে যদি আচ্ছা কি হ'ল মই নাজানো মানে মই ইমান প্ৰাণ দি গাইছোঁ ৰাজেন দা উঠি আহি মোক কৈছে তুমি আজি মোক কন্দুৱালা মোৰ চকু পানী ওলাই গৈছে ডলি ইমান ভাল গাইছে হয় সেইটো আৰু ইয়াতকৈ ডাঙৰ পোৱা আৰু কি আছে প্ৰাপ্তি খুব ডাঙৰ প্ৰাপ্তি এটা ডলি ঘোষ বাইদেউ আপোনাক মই এটা কথা সুধিম আৰু দুটামান প্ৰশ্নৰ পিছতে আমি সামৰণি মাৰিম আপোনাক ধৰি লওক এটা নিৰ্জন দ্বীপলৈ পঠাই দিয়া হ'ল তাত কেৱল আপুনি থাকিব লগত আপোনাক নিবলৈ দিয়া হ'ল 3টা গান আপুনি এতিয়া মনত পেলাব আৰু এখন কিতাপ আৰু এজন মানুহ আপুনি কোন 3টা গান আপুনি লগত লৈ যাব ৰেঘা দিবতো ডেফিনেটলি ৰেঘা দিব লাগে যদি নিব এই বিহুৰে উৰুকা নিশা আৰু এটা ভাবিব লাগিব কুঁৱলীৰ এই ছবিখন সেইটো খুব ভাল বহুত গান গাইছোঁ আৰু বহুত গানেই শ্ৰোতাই গ্ৰহণ কৰিছে ভালদৰে গ্ৰহণ কিন্তু এই 2টা গান আপুনি নিবই যে ৰেঘা দিব লাগে যদি আৰু এই বিহুৰে উৰুকা নিশা ইমান দুখৰ গান আপুনি লগত লৈ যাব আৰু কিতাপ কোনখন নিব মোৰ একচুৱেলি দুখৰ বস্তুৱে বেছি ভাল লাগে একো নহয় তেনেহ'লে মই শৰৎ চন্দ্ৰ চেটাৰ্জীৰ কিতাপ ল'ম শৰৎ চন্দ্ৰ চেটাৰ্জী কোনখন নিব দেৱদাস বহুত আছে কোনখন নিব কোনখন ক'ব নোৱাৰো কোনখন কিন্তু গোটেই সকলো কিতাপে আপোনাৰ ভাল লাগে আৰু মানুহ যদি আপোনাক লগত নিবলৈ নিয়া হয় কথা বতৰা পাতিব আপোনাৰ সংগী হিচাপে থাকিব কাক এইটো ক'ব নোৱাৰো আচ্ছা সেইটো আপুনি ক'ব নোৱাৰে আপোনাক যদি জীৱনটো ঘূৰাই দিয়া হ'ল আপুনি আকৌ শূন্যৰ পৰা আৰম্ভ কৰিব জীৱনটো তেতিয়া আপুনি কি হ'ব খোজে শিল্পী হ'ব খুজিম আকৌ শিল্পীয়ে হ'ব খুজিব কি ধৰণৰ শিল্পী হ'ব খুজিব এই যেনেকৈ আছো দ্যাটছ গ্ৰেট আপুনি নিজক খুব ভাল পায় আৰু নিজক খুব সন্মান কৰে নিজক সন্মান কৰিব নোৱাৰিলে আপুনি আনকো সন্মান কৰিব নোৱাৰিব গতিকে আপুনি যেনেকৈ আছো সেই ধৰণৰ শিল্পীয়ে আপুনি হ'ব বিচাৰিছে ডলি ঘোষ বাইদেউ কলিকতাৰ পৰা আহি আমাৰ ষ্টুডিঅ'লৈ আহি এনেকৈ আমাক সময় দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ আৰু আপোনাৰ গান অসমীয়া মানুহে সদায় শুনিব সেয়া আমি নিশ্চিত আৰু আমাৰ ষ্টুডিঅ'টো আপোনাক আকৌ লগ পাম সেই আশাৰে আজিলৈ আমি সামৰিছোঁ নমস্কাৰ